এই গামোচাখনৰ যেতিয়া আমাৰ চৰকাৰ আছিল, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, সেই সময়ত আমি এই গামোচাখন যেতিয়া দেখিলোঁ যে আমাৰ আগতে তাঁতশাল আমাৰ এটা আভিজাত্য আছিল সকলোৰে ঘৰৰ আগত। তাঁতশাল লাহে লাহে মানুহে ঘৰৰ আগৰ পৰা নাইকিয়া কৰি দিলে। কিয় নাইকিয়া কৰিলে যেতিয়া ভুল হ'লোঁ, তেতিয়া দেখিলোঁ যে বাহিৰৰ পৰা যিবিলাক আপোনাৰ গামোচা আহে সেইবিলাক কম দামত দিয়ে। গতিকে কষ্ট কৰি আমাৰ যিবিলাক তাঁতশালত আমাৰ গামোচা বয় উপযুক্ত মূল্য নাপায়, সেইকাৰণে তাঁতশাল নাইকিয়া হৈ গ'ল। মনত আছে আপোনালোকৰ, সেই সময়ত আমি বাহিৰৰ পৰা অহা, ৰাজস্থান আদিৰ পৰা অহা এই গামোচাৰ ওপৰত এণ্ট্ৰি টেক্স লগাই দিছিলোঁ। আৰু চৰকাৰীভাৱে আমি সূতা আৰু আমি তাঁতশাল আৰু টিন দিয়া আৰম্ভ কৰিছিলোঁ। সকলো মানুহে এনেকৈ টিন ঘৰত লৈ যায়, সকলোৱে আপোনাৰ সূতা লৈ যায়। সেইটোতে উপলুঙা কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পিছৰ ফালে। প্ৰথমে তেওঁ বিলালে, প্ৰথমে জালুকবাৰীত এইবিলাক আঁচনি তেওঁ বিলালে। পিছত যেতিয়া অলপ বিজেপি হ'ল, তেওঁ এইখিনি সমালোচনা কৰিলে। সেই সময়ত এটা গামোচাৰ আন্দোলন আৰম্ভ হৈছিল। আমাৰ তাঁতশালৰ যোৱা বয়নীসকলে আমাৰ এই গামোচাৰ উপযুক্ত মূল্য পাইছিলে। মোৰ এতিয়াও মনত পৰে যে অঞ্জন দত্ত ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল, এটা গামোচাৰ কম্পিটিশ্যন পাতিছিল। সেই কম্পিটিশ্যনত আমাৰ বহুতৰ মানুহ গাঁৱৰ পৰা মাতি নি পুৰস্কৃতও কৰিছিল যে আপুনি ইমান ভাল বৈছে, ইমানখিনি পইচা পাইছে। এইটোকে কয় আত্মসহায়ক গোট। এই যে এতিয়া লাখপতি বাইদেউৰ কথা কি হৈছে, এইটো এটা আত্মসহায়ক গোট। 10 গৰাকী মহিলাক মাতি আনি তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছা মানুহজন যেতিয়া আপোনাৰ পঞ্চায়তৰ মন্ত্ৰী আছিল, সেই সময়ত আত্মসহায়ক গোটৰ এটা আন্দোলন চলিছিল। গামোচা আপোনাৰ আমাৰ ঘৰৰ আগত আপোনাৰ তাঁতশাল সূতা দি বোৱা আৰম্ভ কৰিছিল। এতিয়া মই ভালকৈ নাজানিলোঁ, কটন কিছুমান আপোনাৰ ইয়াত হয়, যিবিলাক আমাৰ আজিকালি বিলায়, সেইবিলাকতো আমাৰ ইয়াৰ বোৱনী নকৰে। আমাৰ যিটো আপোনাৰ এতিয়া গামোচাটো যিটো চলি আছে কম দামত দিয়ে, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰিশ্মা। আমাৰ বোলে সূতা দিলে বোলে তেওঁৰ সন্মানত লাগে, তাঁতশালত দিলে বোলে সন্মানত লাগে, গতিকে তেওঁ কেছ পইচা দিম বুলি কৈছিল। পাইছেনে নাই নাজানো। গামোচা এতিয়া ইয়াৰ নে ক'ৰ, মোৰ প্ৰশ্ন মোৰ হাতত নাই, চৰকাৰৰ হাতত। কিন্তু মোক মই কৈ আছোঁ যেনেকৈ সুধিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াটো আহিছিল আমাৰ ইয়ালৈ, অহা নাই নেকি এইবাৰ? আহিব যদি আছে, আপোনালোকৰতো প্ৰেছৰ মানুহ আছে। AGP BJP যে কণ্টেষ্ট কৰিছে ক'তো শুনা নাই। কিন্তু AGP BJPৰ ফৰ্মেল এলায়েন্স আছে। এই দুটাই বিভিন্ন ঠাইত কণ্টেষ্ট কৰিছে ইজনে সিজনৰ বিৰুদ্ধে। সকলো ৰাইজ নিমাত নিতাল। আমি অপজিশ্যন, তাৰমানে ৰাইজে ভাবি লৈছে যে অহাবাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ। সাধাৰণতে কাক সোধে? শাসক পক্ষকে সোধে। বিৰোধী পক্ষক সোধা মানে লাহে লাহে মানুহৰ মনত হৈছে যে হিমন্ত বিশ্বৰ অত্যাচাৰত মানুহ অতিষ্ঠ হৈছে, 26ত কংগ্ৰেছৰ নেতৃত্বত আহিব, গতিকে এতিয়াৰ পৰাই সাহস বুলি ভাবা আৰম্ভ হৈছে। AGP BJP ফৰ্মেল এলায়েন্স আছে। তেওঁলোকৰ মাজত এতিয়া ইজনে সিজনৰ বিৰুদ্ধে কেণ্ডিডেট দিছে, কোনেও নকয়। আমাৰ লগততো ফৰ্মেলি কাৰো আপোনাৰ হোৱা নাই। আমি কৈছোঁ যে এইটো আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত, ব্লক লেভেলত আৰু মণ্ডল লেভেলত হ'ব। আমাৰতো হৈছে, বৰপেটাত আমাৰ CPM-ৰ লগত এলায়েন্স হৈছে। মাতি আনি আজি মই বিভিন্ন JP দাস আৰু আমাৰ কংগ্ৰেছৰ লোকসকলৰ সৈতে লখিমপুৰৰ বিভিন্ন ঠাইত আজি মই পঞ্চায়তৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আৰু সেইকাৰণে মই ভাবিলোঁ যে লখিমপুৰলৈ মই বিভিন্ন সময়ত আহিলে আপোনালোকক লগ পাওঁ, আপোনালোকৰ যোগেদি এইখিনি কথা পাতি আমাৰ কথাখিনি আপোনালোকে ৰাইজক জনাব বুলি আমি আশা কৰিম। মই কৈছোঁ যে এনেদৰে খুচুৰা পলিটিক্সটো কৰাতকৈ আইন শৃংখলা পৰিস্থিতিটো তেওঁ ঠিক কৰক, যোনে হওক, হুই এভাৰ হি মে বি। ধৰক ৰকিবুল হুছেইনৰ কথাটো কি কয়, সেইটো পাহৰিলে, পাহনি গৰ্ভত। মোক মাৰা মানুহখিনি যে আপোনালোকে তাত যে দেখাদেখি হ'ল, তেওঁলোকে যে 9জন মানুহৰ নাম যে ক'লে, সেইসকলৰ বিষয়ে নিমাত নিতাল। আৰু আপোনালোকেও নুসুধে। সোধাৰ লগে লগে ক'ব, এই ৰাতুল কি নাম তোমাৰ, কোন চেনেলৰ? ৰ'বা মই এতিয়াই তোমাৰ চেনেলৰ মালিকৰ লগত কথা পাতিম। গতিকে আপোনালোকে মোকতো সুধিব, এতিয়া মোক যি পায় তাকে সুধিব। গতিকে যদি মোৰখিনি লাইভ হৈছেতো হৈছে, নহ'লেতো কাট পেষ্ট হ'ব, তাতহে গৈ পেলাই প্ৰথমে পাব যে কোনখিনি দিব লাগে, কোনখিনি দিব নালাগে। মই অলপ খোলাকৈ কওঁ কাৰণে মোৰ মুভমেণ্টটোক তেওঁ ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে, ভয় খুৱাব বিচাৰিছে। যোনেই নহওক ধৰিব লাগে। আৰু নহ'লে যদি বেছি প্ৰেছাৰ হৈছে এই খুচুৰা পলিটিক্সবিলাকত লাগি থকাৰ কাৰণে, গৃহমন্ত্ৰীটো পদত্যাগ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী চলোৱাৰ কাৰণে উপযুক্ত ব্যক্তি নহয়, বহুবিলাক কাৰণত। তেওঁ কিছুমানক এনকাৰেজ কৰিব, কিছুমানক আপোনাৰ
কথা নাই বতৰা নাই ধৰি দিব, তেওঁ মানে ৰাজধৰ্ম পালন নকৰে। গতিকে তেওঁ গৃহমন্ত্ৰী হিচাপে পদত্যাগ কৰক। আৰু মইতো আপোনাৰ বিশেষকৈ কংগ্ৰেছে মই এইকেইদিন দলগতভাৱে কোৱা নাই, মোৰ ব্যক্তিগত কথা হ'ল এতিয়াতো ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন। যদি এজন MP এখন মহিলাক উপৰ্যুপৰি যদি বিধায়কক এনে কৰে, তাৰপিছত যদি লোকৰ গাত ঠেলি পেলাই তেওঁ একটা ছেফ ছাইডত হয়, যোনে হওক হুৱেভাৰ হি মে বি, ধৰিব লাগে, শাস্তি দিব লাগে, দৃষ্টান্তমূলক শাস্তি দিয়ক। দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এনেকুৱা টেক্স GSTৰ পৰা আদি কৰি বস্তু বাহিনীৰ দাম মানুহে সহ্য কৰিব নোৱাৰা এটা অৱস্থা হৈছে। উশাহ আৰু নিশাহৰ বাহিৰে প্ৰায় সকলোতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক টেক্স দিবলগীয়া হৈছে। এইবোৰী সমস্যাই আজি আগুৰি ধৰিছে। সেইকাৰণে আজি মই লখিমপুৰত যে আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাব লাগিছিল। সেইদিনা যিটো বাইট দিছে, কৈছে মই ধুবুৰীত যোৱা নাই, চামগুৰিত যোৱা নাই। যিদিনা কৈছে তাৰ সেইদিনাই মই ধুবুৰীৰ পৰা লাইভো হৈছে। তেওঁ মানে কিমান তেওঁ মানে খুচুৰা বাতৰি তেওঁ লওঁতে ইণ্টেলিজেন্সে সত্য আৰু ভাল বাতৰিবিলাকো নিদিয়া হৈছে। ইনফৰমেশ্যন তেওঁ অলপ কমকৈ পায় বোধহয়। সেইকাৰণে মই ধুবুৰীত মিটিং কৰি চৰ অঞ্চলত ঘূৰি পকি মই অহাৰ পিছতো তেওঁলোকে তেওঁৰ সঠিক খবৰবিলাক নাপায়। মই লোকসভাত এইবাৰ সজোৰে উত্থাপন কৰিছোঁ মাজুলীৰ বিষয়ে। আপোনালোকক নিশ্চয়কৈ আপোনালোকে ভূৰখা লোকসকলে জানিছে, মই আপোনালোকক আজিয়ে তথ্য দি দিম যে মাজুলীৰ কেতিয়া ইৰোজন নাইকিয়া কৰিব, এই ক্ষেত্ৰত চৰকাৰে কি আঁচনি লৈছে সেই কথা জনাৰ লগতে মই কৈছোঁ যে দিল্লীয়ে মাজুলীকে আদি কৰি চৰ চাপৰি অঞ্চলৰ ইৰোজন গৰাখহনীয়া হিন্দীত মৃত্যু কাটাওটো কি সেইটো বুজিয়ে পোৱা নাই। কাৰণ ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈসমূহ আৰু বাকী যিবিলাক আপোনাৰ ভাৰতবৰ্ষৰ নদী আছে, এইসকলৰ স্বভাৱগত এটা পাৰ্থক্য আছে। ব্ৰহ্মপুত্ৰ নদী নহয়, মই পাৰ্লিয়ামেণ্টত কৈছোঁ যে ব্ৰহ্মপুত্ৰ ইজ এ মেইল ৰিভাৰ। ব্ৰহ্মপুত্ৰ ব্ৰহ্মৰ পুত্ৰ। সেইকাৰণে ব্ৰহ্মপুত্ৰৰ যিটো স্বভাৱ বাকীবিলাক নদীৰ লগত নিমিলে। সেইকাৰণে মই কৈছোঁ স্পীকাৰ ডাঙৰীয়াক যে আপুনি এটা অল পাৰ্টি ডেলিগেশ্যন লগত ছুপাৰ স্পেচিয়েলিষ্ট অল বিভাগৰ টীম অসমলৈ পঠিয়াওক। বিভিন্ন চৰ চাপৰিয়ে মোৰ ধুবুৰী অঞ্চলৰ কথাও কৈছোঁ। আৰু মই মাজুলীটো এবাৰ আহি তেওঁলোকক নিজৰ চকুৰে চাই এই কথাখিনি সত্যতা আৰু বাস্তৱ কি হৈছে এইটো চাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কাৰণ যিটো তথ্য চৰকাৰৰ ঘৰত আছে, মই সঠিককৈ এতিয়া ইয়াতো ক'ব বুলি মই প্ৰায় 500তকৈ বেছি স্কোৱাৰ কিলোমিটাৰ আজি ব্ৰহ্মপুত্ৰত জাহ গৈছে কেৱল মাজুলীৰ। এনেকুৱা ধৰণে হৈ থাকে। মই লোকসভাতে কৈছোঁ যে মাজুলীৰ অস্তিত্ব বিপন্ন হৈছে। গতিকে এই কথাবিলাক অলপ চৰকাৰে দৃষ্টিগোচৰ কৰি বান আৰু গৰাখহনীয়া কথাটো দিল্লীয়ে বুজি পোৱা নাই বুলি মই কৈছোঁ। গৰাখহনীয়া আৰু বান এই দুটা প্ৰব্লেম ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ মই লোকসভাতো আৰ্জি জনাইছোঁ। আৰু বিভিন্ন ডিভাইচত মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এজন ষ্টেণ্ডিং কমিটিৰ মেম্বাৰ হিচাপেও তাত মই এই কথাখিনি আৰ্জি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।